हेलो एवरीवन, कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो আজি আমি আমাৰ যেটো সিরিজ চলি আছিল তাৰে নৱম খণ্ডত আহি পাইছো আৰু এতিয়া আমি অলমোস্ট যেটো লাষ্ট টপিক আছে এই চেপ্টাৰৰ তাতে আমি উপনীত হৈছো। তো সেই চেপ্টাৰটো আজি আমি স্টাৰ্ট মানে সেই টপিকটো স্টাৰ্ট কৰিম আৰু সেই টপিকটো হ'ল তোমালোকে জানা যদি আমাক ফলো কৰি আছে এইটো হ'ল গাউছৰ সূত্ৰ। আমি অলৰেডি আধানৰ পৰা স্টাৰ্ট কৰি বৈদ্যুতিক ক্ষেত্ৰৰ পৰা স্টাৰ্ট কৰি বৈদ্যুতিক দ্বিমেৰুত উদ্ভৱ হোৱা টৰ্ক তাৰপিছত আধানৰ বণ্টনে গোটেইখিনি কমপ্লিট কৰিছোঁ। আজি আমি স্টাৰ্ট কৰিম গাউছৰ সূত্ৰ। এতিয়া গাউছৰ সূত্ৰ কি কয় অলপ পোষ্টমৰ্টম টাইপ আমি এইটো শিকিম, ঠিক আছে। মানে প্ৰথমে আমি কি কৰিব লাগিব যে গাউছৰ সূত্ৰটোক বঢ়িয়াকৈ এক ছেকেণ্ড এইটো আৰু এক্সিট হৈ গ'ল, কৰ্ণিয়া ৰাইট, বেকগ্ৰাউণ্ড ব্লেক। তো এতিয়া আমি কি শিকিম গাউছৰ সূত্ৰ। তো গাউছৰ সূত্ৰৰ কাৰণে আমি কি কৰিম চোৱা, প্ৰথমে আমি যিকোনো এটা আবদ্ধ পৃষ্ঠ এটা ল'লোঁ, ধৰা যিকোনো হ'ব পাৰে, তুমি এনেকুৱা এটা আবদ্ধ পৃষ্ঠ লৈছা বা তুমি এনেকুৱা আবদ্ধ পৃষ্ঠ এটা লৈছা বা তুমি এনেকুৱা এটা আবদ্ধ পৃষ্ঠহে লৈছা বা তুমি এনেকুৱা এটা আবদ্ধ পৃষ্ঠ লৈছা, কিন্তু কেনেকুৱা হ'ব লাগিব আবদ্ধ পৃষ্ঠ হ'ব লাগিব, ক্ল'জড বডি। কিন্তু এনেকুৱা নহয় যে ছলিড, ভিতৰত কি হ'ব লাগিব ফুপুলা খালী থাকিব লাগিব, যেনেকুৱা তোমালোকৰ ব্ৰেইনটো খালী হৈ থাকে নহয়। তো তেনেকুৱা কি কৰিব লাগিব, এনেকুৱা আমি এটা দুটা তিনিটা মই চাৰিটা ইয়াতে কি ষ্ট্ৰাকচাৰ দেখাইছোঁ। তো এনেকুৱা ধৰণৰ কি হ'ব লাগিব ক্ল'জ বডি হ'ব লাগিব। যদি ক্ল'জ বডি আছে, ধৰা ইয়াৰ মাজত মই কি কৰিলোঁ কিবা এটা আধান ৰাখি দিলোঁ, হাজাৰো হ'ব পাৰে, 2000 হ'ব পাৰে, লাখো হ'ব পাৰে, মিলিয়নছ এণ্ড মিলিয়নছ হ'ব পাৰে, মই জাষ্ট এটা আধানৰ কথা কৈছোঁ, বা এইটোৰ মাজত আধান বা এইটোৰ মাজত আধান। তো যেতিয়া আধান থাকিব আমি জানো যে আধানে কি কৰে, যদি এইটো ধনাত্মক আধান হয় ই কি কৰিব ৰেডিয়েলি বাহিৰ পিনে নিজৰ বৈদ্যুতিক ক্ষেত্ৰবোৰ পাৰ কৰি দিব। ইয়াৰে পৰাও কি হ'ব চাৰিওপিনে কি কৰিব, এই পইণ্ট যিটো আধান আছে বিন্দুসমূহ আধান তাৰ বৈদ্যুতিক ক্ষেত্ৰ মানে তোমাৰ বৈদ্যুতিক যিটো কি আছে ক্ষেত্ৰ চাৰিওপিনে সিঁচৰিত হৈ যাবনে নাই, যাব। আৰু আমি জানো যে যেতিয়া এই পৃষ্ঠবিলাকৰ মাজেৰে সেই পৃষ্ঠ যিটো ছাৰফেচ আছে সেইটোৰ মাজেৰে যেতিয়া বৈদ্যুতিক তোমাৰ যিটো ক্ষেত্ৰ সেইবোৰ যেতিয়া পাৰ হৈ যাব সেই বস্তুটোক আমি কি বুলি কওঁ বৈদ্যুতিক ফ্লাক্স বুলি কওঁ। তো গাউছে কি কৈছিল যে এনেকুৱা যদি আবদ্ধ পৃষ্ঠ এটা আছে তাৰ মাজত যদি আধান আছে, সেই আধানৰ কাৰণে পাৰ হৈ যোৱা যিটো ফ্লাক্স হ'ব মুঠ ফ্লাক্স এই বডিটোৰ মাজেৰে বা এই বডিটোৰ মাজেৰে বা এই বডিটোৰ মাজেৰে যিটো পাৰ হৈ যোৱা যিটো মুঠ ফ্লাক্স বা তুমি ক'ব পাৰা অভি বা যিটো তোমালোকৰ কিতাপত লিখা আছে অভি বা। তো মুঠ ফ্লাক্স কি হ'ব, এই ক্ল'জ বডিটোৱে এই যিটো আবদ্ধ পৃষ্ঠ সেই আবদ্ধ পৃষ্ঠই আৱৰি ৰখা যিটো আধান এই কিউৰ কিমান গুণ হ'ব 1/ε0 গুণৰ সমান হ'ব। অৰ্থাৎ এইটো কাৰ ইকুৱেল হ'ব ফাই নেট, মানে মুঠ যিটো বৈদ্যুতিক কি হ'ব ফ্লাক্স এইটো কি হ'ব Q/ε0 সমান হ'ব, য'ত ইয়াক আমি কি বুলি কওঁ শূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশ্যতা। ইয়াৰ ভেলু কিমান 8.854 × 10⁻12 কুলম স্কুৱেৰ পাৰ নিউটন মিটাৰ স্কুৱেৰ, হয়নে নাই। তো বুজি পাইছানে গাউছে কি কৈছিল। আৰু একবাৰ আমি চাওঁ, আবদ্ধ পৃষ্ঠ এটা আছে, তাৰ মাজত আধান আছে, আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ পাৰ হৈ আছে প্ৰতিটো পৃষ্ঠৰ মাজেৰে, তো তাৰ সেইটোক আমি ফ্লাক্স বুলি কওঁ। তে সেই আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স কি হ'ব, সেই আবদ্ধ পৃষ্ঠখনে আৱৰি ৰখা যিটো আধান আছে সেই আধানৰ কিমান গুণৰ সমান 1/ε0 গুণৰ সমান। আই হোপ তোমালোকে এইখিনি বুজি পাইছা। আৰু একবাৰ বুজি লওঁ, ঠিক আছে, আৰু একবাৰ বুজি লওঁ। এগেইন আবদ্ধ পৃষ্ঠ এটা আছে, পৃষ্ঠ বুলি ক'লে তোমালোকে এনেকুৱাকৈ বুজিব লাগিব এইটো এটা কি 3D অবজেক্ট, এনেকুৱা নহয় যে এটা জাষ্ট চাৰ্কেল বা প্লেটৰ নিচিনা, তেনেকুৱা নহয়। আমি কি বুলি ভাবিম যে এইটো কেনেকুৱা আছে, এইটো এটা তোমাৰ এনেকুৱা
মানে ফুপুলাৰ টাইপ, যেনেকুৱা ফুটবলৰ ভিতৰত একো নাই, জাষ্ট পৃষ্ঠটোহে আছে। ইয়াৰ মাজত কি আছে? আধান আছে। আধানৰ কাৰণে কি হ'ব? চাৰিওপিনে বৈদ্যুতিক ক্ষেত্ৰ পাৰ হৈ যাব। আৰু আমি জানো যে যিকোনো পৃষ্ঠৰ মাজেৰে যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ পাৰ হৈ যায় তাক আমি ফ্লাক্স বুলি কওঁ। তো এই বডিটো, এই আবদ্ধ পৃষ্ঠটোৰ মাজেৰে কমপ্লিটলি কিমান ফ্লাক্স পাৰ হৈ যাব? সেই যিটো মুঠ ফ্লাক্স আছে, সেই ফ্লাক্সটো কি হ'ব? ইয়াত আৱৰি ৰখা যিটো আধান আছে, সেই আধানৰ কিমান গুণ? 1/ε0 গুণ। মানে এইটোক আমি যদি লিখো phi net is equal to q enclosed divided by ε0। ইয়াতে q enclosed লিখাৰ মিনিংটো কি? যে এই যিটো আধান আছে q, এইটো জাষ্ট কোনটোৰ কাৰণে? যিটো আধান তোমাৰ কি ইয়াৰ ভিতৰত আছে, ইয়াৰ ভিতৰত থকা আধান। এইটো কথা মনত ৰাখিবা যে ইয়াৰ ভিতৰত থকা যিটো আধান আছে, সেই আধানৰ কিমান গুণ? 1/ε0 গুণ। একদম ইজি গছৰ সূত্ৰ। তো তোমালোকে বুজি পাইছা চাগে? ঠিক আছে। এতিয়া যদি তোমালোকে ডেফিনেশ্যন চাব লাগে বা ডেফিনেশ্যন লিখিব লাগে, তো লাগিলে মই লিখিয়ে দি আছোঁ। এইটো মই লওঁ, এইটো ষ্ট্ৰক মোৰ অলপ ভাল লাগে এইটো লিখিতে। তো আমি এনেকৈ লিখিম যে গাউছৰ সূত্ৰ কি? যে কোনো আবদ্ধ পৃষ্ঠই, কেনেকুৱা পৃষ্ঠই? আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা কি মুঠ বৈদ্যুতিক ফ্লাক্স কি হ'ব? সেই পৃষ্ঠখনে আৱৰি ৰখা আধানৰ 1/ε0 গুণৰ সমান। অৰ্থাৎ গাণিতিকভাৱে যদি আমি লিখিব যাওঁ, গাণিতিকভাৱে কি হ'ব? যে মোৰ ফাই যিটো নেট টোটেল ফ্লাক্স, এইটো কি হ'ব? কিউ এনক্ল'জড মানে সেই আবদ্ধ পৃষ্ঠৰ মাজৰ, সেই আবদ্ধ পৃষ্ঠই নিজৰ ভিতৰত সামৰি লোৱা যিটো আধান, ডিভাইডেড বাই কি হ'ব? ε0, য'ত ε0 কি? শূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰাৱেশ্যতা। আৰু ইয়াৰ ভেলুটো কিমান হ'ব? 8.854 × 10⁻⁻12 কুলম স্কুৱেৰ পাৰ নিউটন মিটাৰ স্কুৱেৰ। তো এইখিনি হ'ল তোমাৰ গাউছৰ সূত্ৰ। আই হোপ তোমালোকে বুজি পাইছা। কিন্তু এতিয়া গাউছে কৈছে বুলিয়েতো মই মানিব লাগিব সেইটো কোনো কথা নহয়, কাৰণ মই প্ৰুফ চাব লাগিব। তো ইয়াৰ আমি প্ৰুফ চাম যে কেনেকুৱা। তো ইয়াৰ যিটো প্ৰমাণ, সেই প্ৰমাণটো চোৱা, বহুতে বেলেগ বেলেগ ধৰণে কৰে। তো আমিও কিবা এটা ধৰণে কৰিম। তো লিখিবা যে গাউছৰ সূত্ৰৰ কি প্ৰমাণ। তো ইয়াৰ কাৰণে প্ৰথমে মই কি ল'লোঁ? এটা এনেকুৱা ফুপুলা এটা স্পেৰিকেল বডি ল'লোঁ, গোলক। কি লৈছোঁ? এটা গোলক লৈছোঁ। আৰু ধৰিছোঁ যে ইয়াতে ক'ৰবাত এটা কি আছে? কেন্দ্ৰত এটা আধান আছে, ইয়াতে এটা আধান আছে। তো ইয়াৰে পৰা আমি ধৰা যিকোনো এটা বিন্দু, ইয়াতে পি বিন্দু, এই পি বিন্দুত আমি প্ৰথমে কি চাম? যে বৈদ্যুতিক ক্ষেত্ৰ কিমান বা ইয়াৰ মাজেৰে ফ্লাক্স কিমান পাৰ হৈ যায় আছে। তো ফ্লাক্স যদি মই সোধোঁ, তো ফ্লাক্সৰ কাৰণে মই কি কৰিব লাগিব? ইয়াতে সৰু এটা কি ল'ব লাগিব? কালি খণ্ড ল'ব লাগিব, যাক আমি ডিএ বুলি ক'ম। তো ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ দিশো ইয়াতে কি হ'ব? বাহিৰৰ দিশত। আৰু ইয়াৰ কাৰণে কালি ভেক্টৰৰ দিশো কি হ'ব? সেইটো দিশতে হ'ব। আৰু এইটো তোমাৰ কি হ'ব? এইটো যিহেতু স্ফিয়াৰ আছে, তো তাৰ ৰেডিয়াছ, তো সেই ৰেডিয়াছটো আমি ইয়াতে এনেকৈ বুজাই দিছোঁ। ঠিক আছে। তো এইটো হ'ল এটা ডায়েগ্ৰাম, সৰু সুৰা এটা ডায়েগ্ৰাম বনাই দিছোঁ। আৰু ইয়াৰ তোমাৰ যিটো কালি আছে, ছাৰফেচ, এইটা পৃষ্ঠ কালি, সেইটো হ'ল তোমাৰ এ। ঠিক আছে। তো আমি ধৰিলোঁ যে কি ধৰিলোঁ? যে ধৰা হ'ল
R ব্যাসাৰ্ধৰ গোলক এটাই কিউ আধান কি কৰি আছে আবদ্ধ কৰি আছে আবদ্ধ কৰি ৰাখিছে ঠিক আছে যে R ব্যাসাৰ্ধৰ গোলক এটাই কি কৰিছে কিউ আধান এটা আবদ্ধ কৰি ৰাখিছে আৰু আমি কি চাম যে এতিয়া কিউ আধানৰ বাবে পি বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মান হ'ব তাতে যদি মোক কি লাগে বৈদ্যুতিক ক্ষেত্ৰৰ মান লাগে তেতিয়াহ'লে কিমান হ'ব চোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান E ভেক্টৰ ইজ ইকুৱেল টু ফৰ্মুলা কি আছিল KQ বাই R স্কয়াৰ সো 1/4 পাই এপসাইলন নট ইনটু Q ডিভাইডেড বাই ডিসটেন্স কিমান আছে কাৰণ ইয়াৰ পৰা ইয়াৰে ৰেডিয়াসটো কিমান আছে R আছে আমি তাতে কি লিখিম R ঠিক আছে R স্কয়াৰ ইনটু R ক্যাপ সেই দিশত আছে বুজি পাইছা এতিয়া যদি তোমাক কোনোবাই সোধে যেহেতু ইয়াতে কিউ আধান আছে তো ফ্লাক্স ওলাব সেই পৃষ্ঠৰ মাজে তো সেই ফ্লাক্সটো কিমান হ'ব তো আমি কি কৰিম ফ্লাক্স ওলাম যে এতিয়া পি বিন্দুত DA কালিখণ্ডৰ মাজেৰে পাৰ হোৱা ফ্লাক্স হ'ব কিমান হ'ব ফ্লাক্স কাৰণ যেহেতু কালিখণ্ড সৰু আছে ফ্লাক্সও সৰু হ'ব E DA cos থিটা আমি জানো যে ইয়াতে থিটা কি হ'ব চোৱা বৈদ্যুতিক ক্ষেত্ৰ আৰু তোমাৰ কালি ভেক্টৰৰ মাজৰ কোণ আছে 0 ডিগ্ৰী তো থিটাৰ মান কি হৈ যাব 0 ডিগ্ৰী তো d phi is equal to E DA cos 0 degree so this equals d phi is equal to E DA আৰু এতিয়া therefore মুঠ যেটো ফ্লাক্স হ'ব মুঠ বৈদ্যুতিক ফ্লাক্স হ'ব কিমান হ'ব ইন্টিগ্ৰেশন কৰি দিম আমাৰ মুঠ যেটো ফ্লাক্সৰ কাৰণে ইয়াতো কি কৰি দিম ইন্টিগ্ৰেশন E DA তো ইয়াতে আমাৰ ফ্লাক্স কি হৈ যাব phi কাৰণ ইন্টিগ্ৰেশন অফ যদি তোমাৰ dx কৰা কি হৈ যায় x তো d phi কৰিলে কি হ'ব phi হ'ব ইয়াতে ইলেক্ট্ৰিক ফিল্ড বৈদ্যুতিক ক্ষেত্ৰটো তোমাৰ কি আছে যিকোনো দূৰত্বৰ বাবে কনস্ট্যান্ট থাকে তো বাহিৰত ওলাই আহিব তো ইয়াতে আহিব তোমাৰ dA তো ইয়াতে সোয়া কি আহিব E ইনটু d এর কি আই যাব A এতিয়া সোয়া বৈদ্যুতিক ক্ষেত্র অলরেডি আমি ইয়াতে ওলাইছো সেই বিন্দুত কিমান 1/4 পাই এপসাইলন নট 1/4 পাই এপসাইলন নট Q বাই R স্কয়ার এটা R ক্যাপ লগাম নেকি নলগাও কারণ অলরেডি আমি ইয়াতে যেটা লইছিলো এটো ম্যাগনিটিউড হয় এটো ম্যাগনিটিউড হয় মান লইছিলো আমি দিক না লাগে এটা আমার আৰু এই স্ফিয়ার যেটো গোলক আছে তার পৃষ্ঠকালি কিমান হ'ব 4 পাই R স্কয়ার 4 পাই মৰি যাব R স্কয়ার মৰি যাব থাকিব কি Q বাই এপসাইলন নট এইটোৱে গাউসে কয় নহয় যে আৰু এই কিউ কোনটো আছিল যেটো আধান কি কৰি আছিল এই পৃষ্ঠটোৰ মাজত আছিল তো এই কাৰণে আমি কি ক'ব পাৰো যে যেটো আবদ্ধ পৃষ্ঠ আছে তাৰ মাজেৰে যদি যিমান মানে তোমাৰ কি বৈদ্যুতিক কি পাৰ হৈ যায় ফ্লাক্স এই ফ্লাক্সৰ মান কি হয় ইকুৱেল Q বাই এপসাইলন মতলব সেই আধানে আৱৰি ৰখা যেটো মানে সেই পৃষ্ঠটোৱে আৱৰি ৰখা যেটো আধান আছে সেই আধানৰ কিমান গুণ 1 বাই এপসাইলন নট গুণৰ সমান তো ইয়াৰ পৰা সোয়া প্ৰুফ হল নে নাই ইয়াৰ পৰা আমি ধুনিয়াকে প্ৰুফ কৰিব পাৰিলো গাউছৰ সূত্ৰ তো এটা কাৰোবাৰ মাথাত এইটো আহিব পাৰে যে স্যাৰ আমি যদি গোলক বাদ দি কিবা বেলেগ পৃষ্ঠ ললো হয় স্কয়াৰ ললো হয় বা আমি কোণ ললো হয় ঠিক আছে প্ৰতিটো ক্ষেত্ৰতে আহিব তাতে ইন্টিগ্ৰেশনটো অলপ বেলেগ হ'ব এনেকুৱা সিম্পল ইন্টিগ্ৰেশন নহয় অলপ মানে কি হ'ব টাফ হ'ব সেই কাৰণে আমি সেই যেটো স্ট্ৰাকচাৰ আছে সেই যেটো শেপ এন্ড সাইজ আছে হেবোৰ আমি নলও সচৰাচৰ আমি যেটো ইজি হয় হেতু আমি মেথডে ইউজ কৰো যাতে ষ্টুডেন্ট খিনিয়ে বুজি পায় ঠিক আছে আৰু তোমালোকে যেতিয়া ফিউচাৰ যেতিয়া ডাঙৰ মানে ক্লাছত যাবা গ্ৰেজুৱেচন কৰিবা যদি কোনোবাই ফিজিক্স মেজৰ লোৱা তেনহলে নিশ্চয় পাবা ঠিক আছে গাউছৰ সূত্ৰ পাবা তোমালোকে
আৰু নতুন নতুন হয়তো বস্তুখিনি তোমালোকে শিকিবলৈ পাবা ইন ফিউচাৰ যেতিয়া এডভান্স লেভেলত পঢ়িবা আৰু এডভান্স যেতিয়া ইণ্টিগ্ৰেশ্যন वगैरह কৰিব লাগিব তেতিয়া তোমালোকে বুজি পাবা আই হোপ তোমালোকে বুজি পাইছা গাউছৰ সূত্ৰ কি তো গাউছৰ সূত্ৰ কি আছিল যে কোনো আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স সেই আবদ্ধ পৃষ্ঠখনে আৱৰি ৰখা যেটো আধান আছে সেই আধানৰ 1/ε0 গুণৰ সমান আমি ইয়াতে ধুনীয়াকৈ প্ৰুফ কৰিছো আৰু প্ৰুফ কৰিও আমি কি হেইটোৱে পাইছো যে phi is equal to q/ε0 আই হোপ তোমালোকে বুজি পাইছা তো যদি বুজি পাইছা এটা গাউছৰ সূত্ৰৰ কেইটামান কি আছে ইম্পৰ্টেন্ট পইণ্ট আছে সেই পইণ্টখিনি আমি অলপ চাব লাগিব যে কি পইণ্ট আছে গাউছৰ সূত্ৰত কি এনেকুৱা বস্তু আছে যিবিলাক আমি চাব লাগিব নাচালে নহয় কি পইণ্টছ যিবিলাক পইণ্টছ তুমি যদি নোচোৱা তেতিয়াহ'লে তোমালোকে গাউছৰ সূত্ৰ হয়তো এপ্লাই কৰিব নোৱাৰিবা বা তোমালোকে এপ্লাই কৰোঁতে অলপ প্ৰব্লেম পাবা তো প্ৰথমটো যেটো পইণ্ট হ'ল যে গাউছৰ সূত্ৰ সদায় কি হ'ব আবদ্ধ পৃষ্ঠৰ হে এপ্লাই হ'ব যদি তোমাৰ ওচৰত আবদ্ধ পৃষ্ঠ আছে যিকোনো তোমাৰ কি হওক আকাৰ বা আকৃতি যিকোনো কি হ'ব আকাৰ বা আকৃতিৰ আবদ্ধ পৃষ্ঠতহে কি হ'ব গাউছৰ সূত্ৰ এপ্লিকেবল গাউছৰ সূত্ৰ প্ৰযোজ্য তাৰমানে তোমাৰ ওচৰত যেনেকুৱা ধৰণৰে তোমাৰ কি শেপ হওক সাইজ হওক যেনেকুৱা যি হওক পৃথিৱীৰ নিচিনা ডাঙৰ হওক কথা নাই পৃথিৱীতকৈ সৰু হওক কথা নাই কিন্তু কি হ'ব লাগিব আবদ্ধ পৃষ্ঠ এটা হ'ব লাগিব য'ত তুমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিবা phi is equal to q enclosed divided by epsilon naught এটা কোনোবাই ক'ব পাৰে স্যাৰ আমাৰ কিতাপত তো enclosed লিখা নাই কি কৰিম তো সো enclosed এইটো ওয়ার্ড মানে কি যে কোনো এটা বস্তু আৱৰি ৰখা বস্তু তেই কি আধানটো কোনটো আছিল যে সেই পৃষ্ঠখনে আৱৰি ৰখা আধানে আছিল তো আমাৰ নেক্সট পইণ্টটোৱে হ'ল এইটো যে গাউছৰ সূত্ৰৰ যেটো তোমাৰ ৰাইট সাইডে যেটো ইকুৱেশ্যন ইয়াতে তোমাৰ যেটো কিউ এই কিউটো কি হয় সদায় তোমাৰ সেই আবদ্ধ পৃষ্ঠখনে আৱৰি ৰখা যেটো আধান হেইটোৱে হয় ধৰা তোমাৰ ওচৰত এনেকুৱা আছে আধান আছে জৰুৰী নহয় যে সেই কেন্দ্ৰত থকা আধানটোৱে হ'ব নহয় তোমাৰ ইয়াতে আধান য'ত বা ততে থাকিব পাৰে তো এই যেটো কিউ এই কিউ কোনটো হ'ব এই গোটেই কেটা আধানৰ যেটো সমষ্টি হেইটোহে হ'ব এই আবদ্ধ পৃষ্ঠখনে আৱৰি ৰখা আধানহে হ'ব বুজি পাইছানে বাহিৰৰ আধান নহয় বাহিৰত থকা আধান দি আমি গাউছৰ সূত্ৰ মানে এপ্লিকেবল নহয় বা এপ্লিকেবল কৰিব নোৱাৰো 3 নম্বৰ পইণ্টটো কি এনেকুৱা তো সিচুৱেচন আহিব পাৰে যে তোমাৰ এটা পৃষ্ঠ এনেকুৱাকে আছে আৰু এই পৃষ্ঠৰ মাজত কি আছে কেইটামান আধান আছে কেইটামান আধান বাহিৰতো আছে এনেকুৱা হৈ আছে তো এই ক্ষেত্ৰত কি হ'ব চোৱা এই ক্ষেত্ৰত ধৰা এই পৃষ্ঠত মোক কৰবাত কি লাগিব বৈদ্যুতিক ক্ষেত্ৰ এই যে আমি ইয়াতে ওলাইছিলো বৈদ্যুতিক ক্ষেত্ৰ প্ৰথমতে তো সেই বৈদ্যুতিক ক্ষেত্ৰটো কি হ'ব এই বাহিৰৰ আধান আৰু ভিতৰৰ আধান দুটাৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ আমি ওলাব লাগিব তাতে আমি কি ইউজ কৰিম অধ্যাৰোপণৰ নীতি ইউজ কৰি আমি বৈদ্যুতিক ক্ষেত্ৰ ওলাম কিন্তু যেতিয়া আমি ফ্লাক্স ওলাম তেতিয়া অনলি কি হ'ব এই ভিতৰৰ যিকেটা আধান আছে সেই কেটাহে আহিব কাৰণ ফ্লাক্স ওলোৱাতে আমি কি লিখো যে কিউ এনক্লোজড মানে সেই পৃষ্ঠখনে আৱৰি ৰখা কি আধান কেইটা বুজি পাইছানে এই পৃষ্ঠখনে আৱৰি ৰখা আধান কেইটা তো বাহিৰত যিমান আধান নাথাকক কিয় এই আধান কেইটা আমি কি নলওঁ এই আধান কেইটা নলওঁ কেতিয়া লম যেতিয়া আমাৰ কি লাগিব বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগিব তেতিয়াহে আমি সেই আধান কেইটা লম বুজি পাইছানে তোমালোকে বুজি পাইছা যদি তো ভাল কথা আৰু বুজা নাই যদি আৰু বেছি ভাল কথা ঠিক আছে কাৰণ বুজিবলৈ চেষ্টা কৰিবা না তেতিয়া তো নেক্সট এইটো বুজি পাইছা চাগে তোমালোকে যে বাহিৰত থাকিলে হেকেটা আধানো আমি লম কাৰ ক্ষেত্ৰত
ইলেক্ট্ৰিক ফিল্ড যেতিয়া আমি ওলাম বৈদ্যুতিক ক্ষেত্ৰত এইকেইটা ওলাম ভিতৰকেইটা ওলাম কিন্তু যেতিয়া আমি ফ্লাক্স ওলাম ফ্লাক্সৰ ক্ষেত্ৰত সদায় কি কোনটো ওলাম আমি বাহিৰৰ মানে ভিতৰৰখিনিহে ল'ম বুজি পাইছানে এতিয়া গাউছৰ সূত্ৰ আমি ব্যৱহাৰ কিয় কৰি আছোঁ সেইটো এটা কুৱেশ্যন তোমালোকৰ মাথাত আহিব পাৰে যে ছাৰ আমি গাউছৰ সূত্ৰকেইটা ইউজ কিয় কৰি আছোঁ তো ইয়াৰ এটা বহুত ইম্পৰ্টেণ্ট এটা কি আছে ৰোল প্লে আছে আমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ যিটো কেলকুলেশ্যন সেই কেলকুলেশ্যনটো যেতিয়া আমি কৰিব লাগে নৰ্মেলি আমি যদি এটা আধান বা দুটা আধান বা তিনিটা বা চাৰিটা পাঁচটা 10টা 20টা এনেকুৱা যদি অলপ সংখ্যক আধান থাকে সেই ক্ষেত্ৰত আমি সিম্পল এটা ফৰ্মুলা লগাও E = k/r²r³ এইটো এটা লগাই দিওঁ ধুনীয়াকৈ আমাৰ কি আহি যায় বৈদ্যুতিক ক্ষেত্ৰ আহি যায় বা সুপাৰপজিশন প্ৰিন্সিপাল আমি লগাই দিওঁ অধ্যাৰোপণৰ নীতি এতিয়া নেচাৰত এনেকুৱা ডিসক্রিট চাৰ্জ নাথাকে প্ৰকৃতিত এনেকুৱা এটা দুটা আধান এনেকৈ নাথাকে কি থাকে আধানৰ বণ্টন হিউজ আধান লাখ লাখ কৰ'ৰ কৰ'ৰ আধান থাকে তো যেহেতু লাখ লাখ কৰ'ৰ কৰ'ৰ আধান থাকে সেই ক্ষেত্ৰত বৈদ্যুতিক ক্ষেত্ৰ কেনেকৈ ওলাবা তুমি কি কৰিবা নেকি এইটোৰ কাৰণে এইটো আধান এইটোৰ কাৰণে এইটো বৈদ্যুতিক ক্ষেত্ৰ এইটোৰ কাৰণে এইটো বৈদ্যুতিক ক্ষেত্ৰ গোটেইকেইটা ওলাবা ওলাওতে সেই কৰ'ৰটা যেতিয়া তুমি তাতে অধ্যাৰোপণৰ নীতি লগাবা বৈদ্যুতিক ক্ষেত্ৰ ওলাওতে তোমাৰ হাগা ওলাই যাব বুজি পাইছানে নাই সেই হাগা লৈ আৰু দৌৰি থাকিবা তুমি তো তাত কি আমি কিবা এটা সিম্পল ফৰ্মুলা ইউজ কৰোঁ সেই সিম্পল ফৰ্মুলা কি সিম্পল ফৰ্মুলা হ'ল যে আমি গাউছৰ সূত্ৰত কি কৰিম গাউছৰ সূত্ৰটো এপ্লাই কৰিম য'ত নেকি ধৰা তোমাৰ আধানৰ বণ্টন আছে তাতে আমি এটা সমমিতি ব্যৱহাৰ কৰিম তাতে আমি এটা কি কৰিম সমমিতি ব্যৱহাৰ কৰিম আৰু সেই সমমিতি ব্যৱহাৰ কৰিবলৈ আমি এটা পৃষ্ঠৰ বিবেচনা কৰোঁ যাক আমি কি বুলি কওঁ গাউছীয় পৃষ্ঠ যাক আমি কি বুলি ক'ম গাউছীয় পৃষ্ঠ এতিয়া গাউছীয় পৃষ্ঠ কি যে এনেকুৱা এটা পৃষ্ঠ য'ত আমি গাউছৰ সূত্ৰ প্ৰয়োগ কৰোঁ তো আমি 4th নম্বৰ পইণ্ট কি পালোঁ যে আমাৰ বৈদ্যুতিক ক্ষেত্ৰ ক্যালকুলেশন কৰিবলৈ আমি কি কৰোঁ এটা সমমিতি ব্যৱহাৰ কৰি এটা যিকোনো পৃষ্ঠ এটা লওঁ ইমেজিনাৰী আৰু সেই পৃষ্ঠটোক আমি কি বুলি কওঁ এই কি গাউছীয় পৃষ্ঠ তো তোমাক যদি কোনোবাই সোধে যে গাউছীয় পৃষ্ঠ কি তো গাউছীয় পৃষ্ঠ হ'ল যে যিটো পৃষ্ঠত আমি গাউছৰ সূত্ৰ প্ৰয়োগ কৰোঁ সেই পৃষ্ঠটোক আমি কি বুলি কওঁ গাউছীয় পৃষ্ঠ আৰু অলৰেডি মই পইণ্টটো যেহেতু ক'লোৱে বৈদ্যুতিক ক্ষেত্ৰ ক্যালকুলেশন ইউজ কৰিবলৈ একদম ইজি কৰি দিয়ে আমাৰ কি তোমাৰ কি গাউছৰ সূত্ৰই একদম ইজি কৰি দিয়ে আমি সমমিতি ব্যৱহাৰ কৰিব লাগে তাতে আমি গাউছীয় পৃষ্ঠ বিবেচনা কৰি আমি খুব ইজিলি আমি কি কৰিব পাৰোঁ বৈদ্যুতিক ক্ষেত্ৰ ক্যালকুলেট কৰিব পাৰোঁ ঠিক আছে যেনেকুৱা সিম্পল এটা এক্সাম্পল দিওঁ তোমালোকক আমি প্ৰথমটো এপ্লিকেশন যেটো আছে গাউছৰ তাতে পাম আমি যে এনেকুৱা যদি তোমাৰ এটা ৰেখাৰ বণ্টন থাকে একদম অসীমলৈ সেই ক্ষেত্ৰত আমি এনেকুৱা এটা গাউছীয় পৃষ্ঠ বিবেচনা কৰি লওঁ যে এনেকুৱা তোমাৰ কি সিলিন্ড্ৰিকেল আকাৰৰ এটা গাউছীয় পৃষ্ঠ বিবেচনা কৰি লওঁ এইটো চোৱা সমমিতি আছে না এইটো সাইডত যিমান এইটো সাইডত সিমান তো এনেকুৱা গাউছীয় পৃষ্ঠ ব্যৱহাৰ কৰি আমি কি বৈদ্যুতিক ক্ষেত্ৰ ওলাব পাৰোঁ ঠিক আছে নেক্সট লাষ্ট পইণ্ট যেটো আছে ইয়াৰ 5th পইণ্টৰ পিছত 6th পইণ্ট যেটো আছে সেইটো হ'ল যে যেনেকুৱাকৈ কুলমৰ সূত্ৰত কি হয় যে আমাৰ যেটো ফোর্স হয় বা বৈদ্যুতিক ক্ষেত্ৰ হয় এটো কাৰ ওপৰত ডিপেন্ড কৰে 1/r² মানে ইয়াৰ যদি গ্ৰাফ লোৱা এনেকুৱা হয় দৈৰ্ঘ্যৰ লগত তোমাৰ কি বল বা বৈদ্যুতিক ক্ষেত্ৰ কমি যায় তো ঠিক তেনেদৰে তুমি যেতিয়া কি ওলাবা ফ্লাক্স মানে কি ই এ তোমাৰ হেই কি কয় cos θ ধৰা E.A ধৰিলো মই আৰু এবাগে q/ε0 যেতিয়া তুমি কি ল'বা ই ল'বা ইয়াতে চাবা যে q / 4πr²ε0 ইয়াতেও চাবা যে 1/r² কি হয় proportional হয় বাকিখিনি যদি তুমি কনস্ট্যান্ট ধৰা তো গাউছৰ সূত্ৰয়ও তোমাৰ কি কুলমৰ নিচিনা 1/r² যেটো তোমাৰ ডিপেন্ডেন্সি আছে এটো মানি চলে তো এইকেইটা আছিল তোমাৰ মানে কি গাউছৰ ইম্পৰ্টেন্ট পইণ্ট তো আজি আমি কি শিকিলো গাউছৰ সূত্ৰ আবদ্ধ পৃষ্ঠৰ মাজত যদি আধান থাকে আধানৰ পৰা পাৰ হৈ যোৱা মোট বৈদ্যুতিক ফ্লাক্স কাৰণ আধানৰ পৰা ওলাব তো সেই পৃষ্ঠৰ মাজেৰে যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ পাৰ হ'ব আমি তাক ফ্লাক্স বুলি ক'ম তো সেই আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মোট বৈদ্যুতিক ফ্লাক্স কাৰ ইকুৱেল
সেই আবদ্ধ পৃষ্ঠখনে আৱৰি ৰখা যিটো আধান আছিল সেই আধানৰ 1/ε0 গুণৰ সমান হয় বুজি পাইছানে তাৰপিছত আমি কি ইয়াৰ প্ৰমাণ চালো যে কেনেকুৱাকৈ সঁচা নে মিছা আমি প্ৰমাণ চালো যে হয় পাই ইজিকেল টু q/ε0 তাৰপিছত আমি কেইটামান ইয়াৰ কি পইণ্ট চালো কি ইম্পৰ্টেণ্ট পইণ্টছ হয় যে সদায় আবদ্ধ পৃষ্ঠতহে আমি এপ্লাই কৰিব পাৰিম যদি আবদ্ধ নহয় এপ্লাই কৰিব নোৱাৰিম যিকোনো চাইজ শ্বেপ হওক কথা নাই যোনটো পৃষ্ঠত এপ্লাই কৰিম সেইটো গাউসীয় পৃষ্ঠ বুলি ক'ম বৈদ্যুতিক ক্ষেত্ৰ আমি ইজিলি কেলকুলেট কৰিব পাৰোঁ কিউ এনক্ল'জ বিলাক সেইটোৱে হ'ব যিটো নেকি তোমাৰ কি সেই পৃষ্ঠখনৰ ভিতৰত আছে আৰু যদি বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে তেতিয়াহ'লে আমি বাহিৰৰ আধান আৰু ভিতৰৰ আধান দুয়োটাই আমি ধৰি ল'ম তো এইখিনি আছিল আজিৰ যিটো পাৰ্ট আছিল এইখিনি একদম সৰু পাৰ্ট হয় আজিৰ আৰু নেক্সট যেটো পাৰ্ট আহিব তাতে আমি শিকিম গাউসীয় যেটো গাউসৰ সূত্ৰ তাৰে এপ্লিকেশনস আছে যে ক'ত আমি কি প্ৰয়োগ কৰিব পাৰো আৰু খুবেই ইম্পৰ্টেন্ট হয় হায়াৰ সেকেন্ডাৰী ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেন্ট তিনিটা ডেৰিভেশনস আছে তো সেই তিনিটা ডেৰিভেশনস তোমালোকে ভালদৰে শিকিবা নেক্সট পাৰ্টলৈ তোমালোকে হোপফুলি ৱেইট কৰি থাকিবা আৰু সোনকালে আমি ভিডিঅ'খিনি দি আছো লাহে লাহে আমি পেজ বঢ়াম নেক্সট টাইমৰ পৰা হয়তো মেবি একদিনত 2-3টাকৈ ভিডিঅ' আহিব পাৰে তোমালোকে চাই থাকিবা শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত যাৰ অসুবিধা আছে চাব পাৰে তোমালোকৰ অসুবিধা থাকিলে কমেণ্টত জনাবা থ্যাংক ইউ ভেৰি মাচ নেক্সট ভিডিঅ'লৈ